তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। কোকৰাঝাৰ আৰু বৰপেটা সমষ্টিত আজি 4খনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ। এয়া বজালিৰ পৰা পোনপটীয়া প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। বৰপেটাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। খবৰ ভাল সবৰে মোৰ লগত এবাৰ কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি এজিপি আমি গানটোত গালো যে পদুমত ভোট দিব যাম হয় না কিন্তু এইবাৰ বজালি সমষ্টিত আমি পদুমত নহয় হাতীত ভোট দিব লাগিব আপোনালোকে জানে নে নাই হাতী মানে পদুম মানে হাতী সকলোৱে জানে নে আমাৰ অসমত 14টা লোকসভা সমষ্টি আছে তাৰে 11খন আসনত বিজেপিয়ে খেলিছে পদুমৰ ছবিত আৰু 2খন আসন বৰপেটা আৰু ধুবুৰীত গণপৰিষদ দলে বিজেপিক সমৰ্থন কৰিছে আৰু বিজেপিয়েও গণপৰিষদক সমৰ্থন কৰিছে হাতীৰ ছবিত আৰু কোকৰাঝাৰত একো নাই মাই যতে থাকক মাই কোকৰাঝাৰত আমি সকলোৱে মিলি ট্ৰেক্টৰক সমৰ্থন কৰিছো সেই কাৰণে বজালি সমষ্টিৰ ৰাইজে এইবাৰ হাতীৰ ছবিত ভোট দিব লাগিব হাতীৰ ছবিত ভোট দিলেও নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী হ'ব
বুজি পালে সকলোৱে আজিৰ সভাত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, সন্মানীয় বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া, ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, ভৱেন ভৰালী ডাঙৰীয়া, নগেন চৌধুৰী ডাঙৰীয়া, জিন্তু চৌধুৰী ডাঙৰীয়া, বিতুপন ৰাইডিঙীয়া ডাঙৰীয়া, সবিতা ৰয় ডাঙৰীয়ানী, চন্দ্ৰকান্ত ৰয় ডাঙৰীয়া, নৃপেন্দ্ৰ নাথ, সঞ্জীৱ শৰ্মা, জয়ন্ত বুজৰ বৰুৱা, জলি চৌধুৰী, জয়ন্ত তহবিলদাৰকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, ইলেকশ্যনত বজালীত ভোট বিচাৰি আহিম বুলি মই ভবা নাছিলোঁ। কাৰণ মই জানো বজালীৰ ৰাইজে বিজেপিক আৰু এজিপিক ভোট দিবই। কিন্তু গোটেই অসমত ঘূৰি ঘূৰি এবাৰ যদি পাঠশালাত নাহো মনটো বেয়া লাগিবৰ কাৰণে আজি আপোনালোকক মই মাত লগাবৰ কাৰণে, আশীৰ্বাদ ল'বৰ কাৰণে ইয়াত উপস্থিত হলো। ইলেকশ্যন হলে বা আন সময়তো পাঠশালাত আহিলে ভাল লাগে, আপোনালোকক লগ পালে মনত বহুত সাহস আহে আৰু সেইকাৰণেই মই ইয়াতে আহিছোঁ। ভোটৰ কাৰণে মোক ৰঞ্জিত দাই কৈছে যে ভোটৰ কাৰণে অহাৰ প্ৰয়োজন নাই। আমাৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে আমি এজিপিক ভোট দিম আৰু নৰেন্দ্ৰ মোদীক আমি দেশৰ প্ৰধানমন্ত্ৰী পাতিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে আমাৰ দেশত তিনিটা নিৰ্বাচন হয়। এটা হ'ল পঞ্চায়ত বা মিউনিচিপালিটিৰ ইলেকশ্যন, এটা হ'ল বিধানসভাৰ ইলেকশ্যন য'ত আমি MLA পাতোঁ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী নিৰ্বাচন কৰোঁ, আৰু এটা হ'ল লোকসভাৰ ইলেকশ্যন য'ত নেকি আমি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক নিৰ্বাচিত কৰোঁ। আপোনালোকে চিন্তা কৰক যে আজি বিজেপি দল আৰু NDA আমি দুইটাই কৈছোঁ যে লোকসভাৰ ইলেকশ্যনত বিজেপি দল জিকিব আৰু আমি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিম। কিন্তু বিৰোধী পক্ষই কাক প্ৰধানমন্ত্ৰী পাতিব সেই কথা কোনেও নাজানে। মমতা বেনাৰ্জী, ৰাহুল গান্ধী, লালু যাদৱ, তেওঁলোকৰ নিজৰ ভিতৰতো কোনো মিল নাই। ইজনে সিজনক কোনেও কাকো সমৰ্থন নকৰে। আমাৰ চৰকাৰ বনাবলৈ 252টা সিট লাগে, কিন্তু কংগ্ৰেছ দলে 252টা সিটত ইলেকশ্যন খেলিবই পৰা নাই। তেওঁলোকৰ প্ৰাৰ্থীও 252 জন আজি ভাৰতত বিচাৰি পোৱা নাই। আপোনালোকে চিন্তা কৰক, নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধী আজি কোভিডৰ সময়ত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী যদি নৰেন্দ্ৰ মোদী নাথাকি যদি ৰাহুল গান্ধী থাকিলেহেঁতেন আমাৰ দেশখনৰ সেই সময়ত কেনেকুৱা দুৰৱস্থা হ'লহেঁতেন। ৰেলেদি অক্সিজেন, ঔষধ আৰু ভেকচিন এই গোটেইবিলাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ধৰণে ৰাইজৰ লগত থিয় হ'ল, কংগ্ৰেছ চৰকাৰে দেশৰ দুৰ্যোগ কেতিয়াও
মোকাবিলা কৰিব নোৱাৰিলেহেঁতেন। আজি আপোনালোকে দেখিছে যে নৰেন্দ্ৰ মোদী 2014 চনত দেশৰ প্ৰধানমন্ত্ৰী হ'ল আৰু লাহে লাহে আমাৰ দেশত যিমান সন্ত্ৰাসবাদৰ আক্ৰমণ আছিল, লাহে লাহে আমাৰ দেশখন আজি শান্তিৰ পিনে আগবাঢ়ি গ'ল। এতিয়া যোৱা 10 বছৰত বম্বেতো বোমা বিস্ফোৰণ হোৱা নাই, হায়দৰাবাদতো বোমা বিস্ফোৰণ হোৱা নাই, আৰু আমাৰ অসমতো লাহে লাহে সন্ত্ৰাসবাদেই হওক, উগ্ৰপন্থাৰ আন্দোলনেই হওক, লাহে লাহে নোহোৱা হৈছে। যেতিয়াই যেতিয়াই পাকিস্তানে আমাৰ ভাৰতত সন্ত্ৰাসবাদী পঠিয়াইছিলে, কংগ্ৰেছ চৰকাৰে পাকিস্তানক গৈ এটা শিক্ষা দিবৰ কাৰণে ভয় কৰি আছিলে। কিন্তু যেতিয়া নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ'ল আৰু পাকিস্তানে সন্ত্ৰাসবাদ ভাৰতলৈকে পঠিয়ালে, মোদী ডাঙৰীয়াই পাকিস্তানৰ ভিতৰত সোমাই এয়াৰ ফ'ৰ্চেদি বম্বিং কৰালে আৰু তাৰ পিছত আজিলৈকে পাকিস্তানে ভাৰতত সন্ত্ৰাসবাদ পঠিয়াবলৈ পৰা নাই। ভাৰতক তেওঁলোকে ভয় কৰা হ'ল। ভাৰতক লৈ আজি আৰু কোনেও লৰা ধেমালি কৰিবলৈ সাহস নকৰে। যি ধৰণে ভাৰতত শান্তি হ'ল, সেই ধৰণে আজি আমাৰ অসমতো শান্তিৰ এটা নতুন পৰিৱেশ সৃষ্টি হ'ল। আপোনালোকে দেখিছে যে মোদী ডাঙৰীয়াৰ নেতৃত্বত বড়ো আন্দোলন শেষ হ'ল, কাৰ্বি আন্দোলন শেষ হ'ল, শান্তি চুক্তি হ'ল, উগ্ৰবাদত বিশ্বাস কৰা ল'ৰা ছোৱালীবোৰ ৰাজ্যৰ মূল খুঁটিলৈ উভতি আহিল। যোৱা 3 বছৰ মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছোঁ। মই ভগৱানক ধন্যবাদ জনাম, অসমৰ ৰাইজক ধন্যবাদ জনাম যে যোৱা 3 বছৰ মই মুখ্যমন্ত্ৰী হৈ থকা সময়ত অসমত এটাও বোমা বিস্ফোৰণৰ ঘটনা ঘটা নাই। আৰু আজিলৈকে আমাৰ যোৱা 3 বছৰত আমাৰ ৰাজ্যত গুলী বাৰুদৰ ঘটনাও এটাও ঘটা নাই। আজি অসম এখন শান্তিৰ ৰাজ্য আৰু আমাৰ ৰাজ্যখনত আজি বিনিয়োগ আহিছে, উদ্যোগপতি আগবাঢ়ি আহিছে ৰাজ্যত বিনিয়োগ কৰিবৰ বাবে। কাৰণ আজি সকলোৱে বুজি পাইছে যে আমাৰ ৰাজ্যখনত এতিয়া শান্তি বিৰাজ কৰিছে। মই যোৱা 3 বছৰ মুখ্যমন্ত্ৰী হৈ আছোঁ। আমাৰ ৰাজ্যখনত এটাও বন্ধ নাই, এটাও পিকেটিং নাই, আৰু ধৰ্ণা ধৰ্মঘটো এক প্ৰকাৰ নোহোৱা অৱস্থালৈ আজি গতি কৰিছে। আমাৰ ৰাজ্যখন সকলো ফালৰ পৰা আজি এটা শান্তিৰ অঞ্চললৈ ৰূপান্তৰ হৈছে। শ্ৰদ্ধাৰ ৰাইজ, ৰাতি দুপৰীয়া নিশা ল'ৰা ছোৱালী বাহিৰত ওলাই যাব পাৰে, খাটি খোৱা মানুহে কাম কৰিব পাৰে। আজি আমাৰ অসমত আইন শৃংখলাৰ কোনো পৰিৱেশ নাই। অসমীয়াই আগতে বহাগ বিহু পাতিছিল বন্দুক গুলীৰ শব্দৰ মাজত। এইবাৰ অসমীয়াই বহাগ বিহু পাতিছে
কুলি কেতেকীৰ মিঠা মাতত শ্ৰদ্ধাৰ ৰাইজ আমাৰ ৰাজ্যখনলৈ যি পৰিৱৰ্তন আহিছে এই পৰিৱৰ্তনৰ সুযোগ লৈ আমি ৰাজ্যখনত সুশাসন গুড গভৰ্নেন্স বা ৰাম ৰাজ্য অনাৰ বাবে আমি প্ৰচেষ্টা কৰিছো আগতেও চৰকাৰী চাকৰি ওলাইছিলে কিন্তু মানুহৰ বিশ্বাস নাছিলে যে চাকৰি দুখীয়া লৰাই পাব নেকি মধ্যবিত্ত মানুহে পাব নেকি টকা পইচা নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা যাব নেকি মই মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত 1 লাখ লৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলো এটকাও কোনেও ঘোষ ল'ব নোৱাৰিলে আজি আমাৰ ৰাজ্যত চৰকাৰী চাকৰি কোনে পায় কৃষকৰ লৰা খেতিয়কৰ লৰা মজদুৰৰ লৰা ৰিক্সা চালকৰ লৰা ঠেলা চালকৰ লৰা আজি যুৱক যুৱতীৰ চৰকাৰী চাকৰিৰ ওপৰত আস্থা উভতি আহিছে আজিৰ সভাতে মই আজি আকৌ ক'ব খুজিছো আমাৰ 3 বছৰত 1 লাখ চাকৰি দিয়া হৈ গ'ল এই 2024 চনত আমি আৰু 50,000 লৰা ছোৱালীক চৰকাৰী চাকৰি দিম শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে যে যেতিয়া চাকৰি ওলাই কেতিয়াবা এখন ঘৰতে 2-3টা চাকৰি পোৱা দেখা যায় কিছুমান ঘৰত চাকৰি নাই আৰু কিছুমান ঘৰত 2-3টাও চাকৰি আছে এইবাৰ আমি ঠিক কৰিছো যেতিয়া ইন্টাৰভিউ হ'ব যাৰ ঘৰত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ যুৱক যুৱতীক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম বাতৰিয়া সেই কাৰণে মই মিটিং বিলাকত কৈছো যে প্ৰথম 10,000টো যাতে আমি ভাল কৰি সকলোৱে ব্যৱহাৰ কৰো তাৰ মানে আজি মিটিঙত যিসকল আইমাতৃ আহিছে যাৰ অৰুণোদয় নাছিল তাৰ অৰুণোদয় পাই গ'ল লগতে লাখপতি বাইদেউৰ টকাটো কনফাৰ্ম হৈ গ'ল বুজি পালে এতিয়া আমাৰ বজালি পাঠশালা পাটাচাৰকুচি এই গোটেই বৃহত্তৰ অঞ্চলটো ভবানীপুৰ নিত্যানন্দ সৰ্থেবাৰী গোটেই এই বৃহত্তৰ অঞ্চলটোত বিদ্যা জ্ঞান আৰু প্ৰজ্ঞাৰ ক্ষেত্ৰত আজি আগবাঢ়ি গৈ আছে আমাৰ অসমত শান্তি আহিছে আৰু যিখন ৰাজ্যত শান্তি আহিব তাত উন্নতি আহিবই আজি আমাৰ কিছুদিন আগতে মোদী ডাঙৰীয়াই জাগিৰোডত 30,000 কোটি টকাৰ খৰচ কৰি সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ আধাৰশিলা স্থাপন কৰিলে সেমি কণ্ডাক্টৰ মানে কি আমি যি মোবাইল ব্যৱহাৰ কৰো প্ৰত্যেকৰ মোবাইলৰ ভিতৰতে এটা চিপছ আছে সেই চিপছটো এতিয়া আমাৰ জাগিৰোডত হ'ব আৰু এইটো আৰম্ভণি আৰু বহুত উদ্যোগ আমাৰ অসমত আহিব তাক মই বিশ্বাস কৰো সেই কাৰণে আমাক শিক্ষিত লৰা ছোৱালী লাগিব ইয়াতে এনেও লৰা ছোৱালীক আমি কলেজত এডমিশন দিওঁই এইবাৰ আপোনালোকে যেতিয়া লৰা ছোৱালীক কলেজত এডমিশন দিব চৰকাৰে নিয়ম কৰিছে যে এইবাৰ কলেজৰ এডমিশন বিনামূলীয়া হ'ব কোনেও 1 টকাও খৰচ কৰিব নালাগে ইয়াৰ লগতে
আৰু এটা আমি নিয়ম কৰিছো যে যিবিলাক ছোৱালীয়ে এইবাৰ কলেজত এডমিশ্যন ল'ব যাতে ছোৱালীৰ বাল্য বিবাহ নহয় আৰু